পৰিষদৰ পৰা বিধানসভালৈ নতুন যাত্ৰা, এই নতুন যাত্ৰা ইতিমধ্যে আপুনি পদাৰ্পণ কৰিছে, কি কৈছে? পৰিষদৰ এটা নিৰ্দিষ্ট পৰিসীমাৰ মাজত এটা মোৰ সামাজিক কৰ্মকাণ্ড আছিল, ৰাজনীতি আছিলে, আৰু সেই ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃবৃন্দই এটা বহল পৰিসৰলৈকে আগবঢ়াৰ এটা সুযোগ দিছে। সেইকাৰণে ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা নতুন যাত্ৰা, নতুন চিন্তা, আৰু এই নতুন যাত্ৰা নতুন চিন্তা ৰাইজৰ আশীৰ্বাদ লৈ দুধনৈ বিধানসভা সমষ্টিৰ স্বাধীনতাৰ সময়ৰ পৰা থকা এই বিধানসভা সমষ্টিটোৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰে পৰিপূৰ্ণ এটা ঐতিহ্যমণ্ডিত সমষ্টিটোৰ মানুহৰ আশা আছে, আকাংক্ষা আছে, ক্ষোভ আছে, বেদনা আছে। এই আশা আকাংক্ষা ক্ষোভ আৰু বেদনাসমূহৰ মাজত থাকি, ৰাইজৰ মাজত থাকি সদায় এটা চিৰপ্ৰতিজ্ঞ সেনানী হিচাপে থাকি ৰাইজৰ সেৱা কৰাৰ মানসিকতাৰে মই যিহেতু মন মেলিছো, ৰাইজৰ আশীৰ্বাদ পালে, ৰাইজৰ সহযোগিতা পালে ডেফিনেটলি যিবিলাক কাম আধৰুৱা হৈ ৰ'ল আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, দেশৰ প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত যিবোৰ আঁচনি, যি দৃষ্টিভংগী, যি লক্ষ্যৰে অসমখন আগুৱাই নিয়াৰ চিন্তা কৰিছে, ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ চেষ্টা কৰিছে, সেই দৃষ্টি, সেই চিন্তাৰে দুধনৈ বিধানসভা সমষ্টিক আগবাঢ়ি নিয়াৰ চিন্তা, গোৱালপাৰা জিলাখনক আগুৱাই নিয়াৰ চিন্তাৰে ডেফিনেটলি মই আগবাঢ়িম। তাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ নিশ্চয় প্ৰয়োজন হ'ব, আৰু আমি সকলোৱে ৰাইজক লৈ, ৰাইজৰ কাৰণে, ৰাইজৰ বাবে ডেফিনেটলি আমি কাম কাজখিনি কৰিম। আৰু ইমান বছৰে স্বাধীনতাৰ পিছত আজি ৮০টা বছৰ যিমানবোৰ অমীমাংসিত সমস্যা আছিল, সেইবোৰ সমাধান কৰিবৰ কাৰণে আন্তঃগাঁথনিসমূহ সামগ্ৰিকভাৱে ইয়াৰ আন্তঃগাঁথনি, বিশেষকৈ গ্ৰাম্য উন্নতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইয়াত যিবিলাক ইতিমধ্যে এভেইলেবল হৈ থকা যি ৰিচোৰ্চেছ আছে, সেই ৰিচোৰ্চেছবিলাকৰ সৎ ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদ বিকাশ কৰাৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰিম। এজন সমৰ্পিত কাৰ্যকৰ্তা হিচাপে ইয়াত কাম কাজ কৰিবৰ কাৰণে মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেইটো মই নকওঁ, কিন্তু ইতিমধ্যে ৰাইজৰ প্ৰতি আস্থাৰ বিশ্বাস আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী আমি সকলোৱে মামা বুলি জানো, তেখেতৰ বিশ্বাস আৰু আস্থা অটুট আছে। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস আৰু আস্থা আছে। সেই বিশ্বাস আস্থাই মই ভাবোঁ দুধনৈ বিধানসভা সমষ্টিটো সেই বিশ্বাস আস্থাৰ ওপৰত ভিত্তি কৰি এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক পদুম ফুলৰ চিহ্নত ভোট প্ৰদান কৰি ৰাইজক সেৱা কৰাৰ সুযোগ দিব। আৰু অসম চৰকাৰ যিমানবোৰ কাম কাজ গোৱালপাৰা জিলাত আহিছে, শিক্ষা, স্বাস্থ্য, হস্পিটেল আদি, তাৰ এক অতুলনীয়, অভাৱনীয় এক উন্নয়নৰ শিখৰত লৈ যাবৰ কাৰণে এবাৰ দুধনৈ সমষ্টিবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাইজৰ সঁহাৰি সুন্দৰ, ৰাইজৰ সঁহাৰি সুন্দৰ। এইকাৰণে ৰাইজে আশাৰে বাট চাই আছে যে যোৱা ৫টা বছৰত যিধৰণে ৰাইজ পিছুৱাই গ'ল, যোৱা ৫টা বছৰত বিধায়ক থাকিও নথকাৰ নিচিনা হ'ল। যোৱা 5টা বিচাৰে কংগ্ৰেছৰ বিধায়ক থকাৰ পিছত আমাৰ জাতি, আমাৰ ভেটি, আমাৰ সংস্কৃতি, আমাৰ সুৰক্ষা, সুস্থ সবল সমাজৰ ক্ষেত্ৰত যিধৰণে পিঠি দিলে, যাৰ বিনা আমি 10 বছৰ এটা দশক পিছুৱাই গ'লো। গতিকে পুনৰবাৰ ৰাইজে ভুল কেতিয়াও নকৰে। এতিয়া কংগ্ৰেছৰ নেতৃত্বতে যদি MLA জন আছে 5 বছৰ থকাৰ পিছত যদি কোনোডালেই কাম নহ'ল, একোৱে কাম নহ'ল, গতিকে ৰাইজে ডেফিনেটলি পৰিৱৰ্তনৰ চিন্তাৰে ৰাইজে আশাৰে বাট চাই ৰৈ আছে। গতিকে ইয়াত পদুম ফুলিবই, আৰু সেইটো ৰাইজে পদুম ফুলাবৰ কাৰণে ইতিমধ্যে ৰৈ আছে। আৰু 9 তাৰিখে পদুম ফুলৰ চিহ্নত ভোট প্ৰদান কৰি সুন্দৰ ৰূপত পদুম ফুলটো অতি আটোমটোকাৰীকৈ দিছপুৰলৈকে উপহাৰ হিচাপে পঠাই দিব।